আজি আমি ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ 4 নম্বৰ অধ্যায় বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। যদি তোমালোকে মন ক্লাছ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা, গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত তোমালোকে অষ্টম শ্ৰেণীৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাবা। আহা এতিয়া আমি অনুশীলনী প্ৰশ্নসমূহ কৰোঁ। এতিয়া অনুশীলনীৰ এক নম্বৰ প্ৰশ্নটো চোৱা, উত্তৰ লিখা। ক নম্বৰ দিয়া আছে বসতি কেইভাগত ভাগ কৰা হয়? উত্তৰ লিখিবা বসতীয়া ঘাইকৈ দুটা ভাগত ভাগ কৰা হয়। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰাম্য অঞ্চলৰ কিমান শতাংশ লোকে কৃষিকাৰ্যৰ লগত জড়িত? উত্তৰ লিখিবা গ্ৰাম্য অঞ্চলৰ 70% লোকে কৃষিকাৰ্যৰ লগত জড়িত। 70% লিখিবা। গ নম্বৰটো চোৱা, নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত? উত্তৰ লিখিবা নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। গতিকে আমি গম পালোঁ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত। ঘৰটো চোৱা, উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে? উত্তৰ লিখিবা উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে। ঙ নম্বৰটো চোৱা, লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে? তোমালোকে উত্তৰ লিখিবা লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5,500 হ'ব লাগে। এই শ্বৰ্ট কুৱেশ্যনসমূহ যিহেতু 1 নম্বৰীয়া কুৱেশ্যন, গতিকে তোমালোকে উত্তৰত ডাইৰেক্ট পৰীক্ষা লিখি দিব পাৰা 5,500 হ'ব পাৰে, তেনেধৰণে লিখিব পাৰা। আৰু ওপৰৰ প্ৰশ্নকেইটাতো তোমালোকে এইখিনি নিলিখিলেও হয়। এনেকৈ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা হ'ল 5,500। যিহেতু এই আগৰ লাইনখিনি এইখিনি প্ৰশ্নত থাকেই, গতিকে তোমালোকে এইখিনি নিলিখিলেও হ'ল, ডাইৰেক্ট তোমালোকে উত্তৰ লিখি দিবা 5,500। প্ৰথম ছোৱাত দিয়া আছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি? উত্তৰ লিখিবা অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম হৈছে গুৱাহাটী। তোমালোকে জানাই গুৱাহাটী এখন মহানগৰ। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ অশুদ্ধ লিখা। ক নম্বৰ দিয়া আছে নগৰীয়া বসতি গ্ৰাম্য বসতি জনসংখ্যাৰ ঘনত্ব অধিক। এইটো অশুদ্ধ লিখিবা। খ নম্বৰ দিয়া আছে গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত। এইটো শুদ্ধ। গ নম্বৰটো চোৱা, নতুন দিল্লী এখন প্ৰশাসনিক নগৰ। এইটো শুদ্ধ লিখিবা। ঘ নম্বৰ দিয়া আছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ। এইটো শুদ্ধ লিখিবা। ঙ নম্বৰটো দিয়া আছে শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত। এইটো শুদ্ধ লিখিবা। শিলচৰ চহৰখন অসমতে আছে আৰু যিখন বৰাক নদীৰ পাৰত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো চোৱা, চমুকৈ উত্তৰ লিখা। মানে চমুটোকা লিখিব লাগে। চমুকৈ মানে আমি 3-4 শাৰীত উত্তৰটো লিখিলে হ'ল। ক নম্বৰ দিয়া আছে গ্ৰাম্য অঞ্চলৰ বৃত্তি। গ্ৰাম্য অঞ্চল মানে গাঁও অঞ্চলৰ বৃত্তি। তোমালোকে জানাই গাঁও অঞ্চলত খেতি বাতি কৰা হয়, সেইখিনি লিখিলে হ'ল। এটা উত্তৰ লিখা। গ্ৰাম্য অঞ্চলৰ বিভিন্ন প্ৰধান বৃত্তি হ'ল কৃষি মানে হৈছে কৃষিকাৰ্য। খেতি বাতিৰ উপৰিও গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। ইয়ালৈকে লিখিলে হৈ যাব। খটো চোৱা, নগৰত বসতিৰ সা সুবিধা কি কি? মানে নগৰ অঞ্চলত বাস কৰিলে আমি কি কি সা সুবিধা পাব পাৰোঁ? উত্তৰ লিখিবা নগৰৰ বসতিৰ সা সুবিধাসমূহ হ'ল যেনে যাতায়ত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাসমূহ বৃদ্ধি পাবলৈ ধৰে বা আমি বৃদ্ধি পাওঁ। যেনে আমি নগৰ অঞ্চলত চিকিৎসা ক্ষেত্ৰ ভাল, শিক্ষাও ভাল, বাণিজ্য ক্ষেত্ৰতো ভাল, যাতায়াতৰ সুবিধা আছে, সেইখিনি লিখিবা হৈ যাব। এতিয়া গ নম্বৰটো চোৱা, নগৰত বসতি ঘন হোৱাৰ কাৰণ কি? মানে নগৰ অঞ্চল মানে চহৰ অঞ্চলবিলাকত বসতি কিয় ঘন হয়? কাৰণ তোমালোকে জানাই তাত শিক্ষাৰ ক্ষেত্ৰত ভাল, যাতায়াতৰ ভাল, ডাঙৰ ডাঙৰ হস্পিটেল আছে, চিকিৎসাৰ ক্ষেত্ৰতো ভাল, গতিকে তাত সুবিধা থকাৰ বাবে নগৰ অঞ্চলত বসতি ঘন হোৱা দেখা যায়। এতিয়া উত্তৰ লিখিবা নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখনৰ ঘন বসতিপূৰ্ণ। যেনে নগৰখনৰ পথ ঘাইবোৰ মিশ্ৰণ হয়, যান বাহনৰ সুবিধা আছে, ব্যৱসায় বাণিজ্যৰ সুবিধা, নিযুক্তিৰ সুবিধা আছে, চিকিৎসা, কল কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ। এতিয়া আমি পাছৰ প্ৰশ্নটো চাওঁ। ঘৰটো দিয়া আছে মেগালপলিছ কাক বোলে? উত্তৰ লিখিবা একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ
উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰক লৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাপলিছ বুলি কোৱা হয়। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, নগৰৰ সা সুবিধা আৰু সমস্যাৰ সম্পৰ্কত দুখন তালিকা প্ৰস্তুত কৰা। তোমালোকৰ প্ৰশ্নটো তালিকা প্ৰস্তুত কৰিব কৈছে। মই তালিকা প্ৰস্তুত কৰা নাই, মই ডাইৰেক্ট লিখি দিছোঁ, উত্তৰ লিখি দিছোঁ, নগৰৰ সুবিধাসমূহ লিখিছোঁ আৰু নগৰৰ অসুবিধাসমূহ লিখিছোঁ। কাৰণ তোমালোকৰ পৰীক্ষাত এনেকৈ তালিকা প্ৰস্তুত কৰিবলৈ নাহে। তোমালোকৰ পৰীক্ষাত প্ৰশ্নটো আহিব পাৰে নগৰ অঞ্চলৰ সা সুবিধাসমূহ লিখা বা নগৰ অঞ্চলত আমি কি সমস্যা দেখা পাওঁ সেই সমস্যাসমূহ লিখা। এতিয়া উত্তৰ চোৱা, নগৰ অঞ্চলৰ সুবিধাসমূহ হ'ল 1 নম্বৰ লিখিবা শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষা অনুষ্ঠান পোৱা যায়। 2টো লিখিবা নতুন চিকিৎসা সেৱা পোৱা যায়। 3ত লিখিবা যাতায়াতৰ সুবিধা থাকে। 4 নম্বৰ লিখিব পাৰা বেপাৰ বাণিজ্য বা পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ। ঠিক তেনেদৰে আছে 6 নম্বৰ নিয়োগৰ সুবিধা বেছি। আকৌ 7 নম্বৰ লিখিবা বেংক, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য। গতিকে নগৰৰ সুবিধাসমূহ ইমানেই আছিলে। ইয়ালৈকে লিখিবা। এতিয়া আমি নগৰৰ সমস্যাসমূহ চাম। নগৰৰ সমস্যাসমূহ হ'ল 1 নম্বৰ লিখিবা বিশুদ্ধ খোৱা পানী যোগানৰ পৰ্যাপ্ত নহয়। 2 নম্বৰটো চোৱা, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ পৰা হোৱা শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি হয়। ইয়ালৈকে লিখিলেও হৈ যাব। পাছৰখিনি পাৰিলে লিখি দিব পাৰা, নিলিখিলেও হ'ব। শ্বৰ্ট ফৰ্মত এনেকৈ লিখি দিবা, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাৰ ফলত শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ হয়। আকৌ আমি লিখি দিব পাৰোঁ নদীসমূহ বা নলাসমূহ ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। 3 নম্বৰত আছে কৃত্ৰিম বানপানীৰ সমস্যা আমি দেখা পাওঁ। তাৰপিছত 4 নম্বৰত আছে যান বাহনৰ সমস্যা, দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা। গতিকে আমি নগৰ অঞ্চলত যান বাহনৰ সমস্যা দেখোঁ। 5 নম্বৰটো চোৱা, ঘৰ, উদ্যোগ, বাট পথ, দোকান, অনুষ্ঠান প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্ৰয়োজন হয়। গতিকে নগৰৰ সমস্যাসমূহ 5 নম্বৰলৈকে লিখিলে হৈ যাব। তোমালোকে 3টা 4টা জানি থ'লেই হ'ল, পৰীক্ষাত এনেও ইমান লিখিবলৈ নাহে। 6 নম্বৰ প্ৰশ্নটো চোৱা, তুমি বাস কৰা ঠাইত থকা 10টা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোকে কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা। এইটো তোমালোকৰ নিজে বাস কৰা ঠাইডোখৰত গাঁৱত বাস কৰিলে তোমাৰ গাঁও অঞ্চলত তোমাৰ আশে পাশে লোকসকলে কি কাৰ্য কৰে আৰু তেওঁৰ শিক্ষাগত অৰ্হতা কিমান পঢ়িলে সেইখিনি লিখিব লাগে। গতিকে এইটো তোমালোকৰ পৰীক্ষাত নাহে, তোমালোকে এইটো কৰিবও পাৰা নকৰিবও পাৰা, নিজে কৰি ল'বা এইটো। 7 নম্বৰ প্ৰশ্নটো আছে অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলাসমূহৰ অৱস্থান চিনাক্ত কৰা। এইটো তোমালোকে নিজে কৰিব পাৰা, এইটো পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। তোমালোকে কিতাপত আছে, কিতাপৰ পৰা লিখি ল'বা। তোমালোকে এই চেনেলটোত বিজ্ঞানৰ সকলো পাঠৰ প্ৰশ্ন উত্তৰ পাই যাবা। মই তোমালোকৰ বিজ্ঞান কিতাপৰ সকলো পাঠৰ প্ৰশ্ন উত্তৰসমূহ কৈ থৈ দিছোঁ। তোমালোকে ইউটিউবত মন ক্লাছ বুলি চাৰ্চ কৰি দিলে তোমালোকে মোৰ ভিডিঅ'সমূহ পাই যাবা।